ঘটনাটো মানে ৰাতিপুৱা আমি শুই আছিলোঁ, বাঘ ওলাইছে বুলি ফোন কৰিলে। তাৰপিছত আহিলোঁ লৰ মাৰি, বাঘ ওলাইছে বুলি গোটেই আৰু কামুৰিলে বুলি বিঞ্চি ফুকনক বুলি শুনিলোঁ। তাৰপিছত ইয়াতে এনেই বাঘটো আৰু বাগানৰ ভিতৰতে আছে বুলি এই দুখৰিতে ল'ৰা মানে 2-3টা মানে অকণমান ভিতৰলৈ, বেছি নহয়, এনেই দূৰৰ পৰা চাবৰ কাৰণে হেৰি কৰিলে। বাঘটোৱে মোৰ সৰু ল'ৰাটোক মানে আপোনাৰ ওচৰতে আছিলে, শুই আছিলে বাঘটো। তাৰপিছত কামুৰি দিলে, 7-8 জেগাত ঘাইল কৰিছে, কাণত, আপোনাৰ ওঠত, বুকুত, এইবিলাক জেগাত। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰা হ'ল, আহিলে তেওঁলোকে অহাৰ পিছত মানে কোনো ল'ৰাটোক যে আপোনাৰ ধৰি লওক এটা এম্বুলেঞ্চ বা কিবা তেওঁলোকৰ এতিয়া বেলেগ মানুহক ওচৰত থাকিবলৈও নিদিয়ে। আৰু আপোনাৰ ল'ৰাটোক যে কিবা এটা ধৰি লওক কামুৰিছে বা কিবা, সেইবিলাক কোনো হেৰি কৰা নাই এতিয়ালৈকে। আমি নিজে হস্পিটেল, চৰকাৰী হস্পিটেল নি কিনি এতিয়া বেজি দিয়াই আনিছোঁ, মেডিকেল ৰেফাৰ কৰিছে। কিন্তু তেওঁলোকৰ এইবিলাক বিষয়ে কোনো হেৰি নাই। বাঘটো আকৌ খেদি পঠিয়াম বুলিয়ে কৈছে। ওচৰত গোটেইখিনি গাঁও আছে, গাঁওখিনিৰ মাজত যদি ইটো গাঁৱৰ পৰা আপোনাৰ গছপুৰীয়া গাঁও হ'ল বা দেউধাৰী গাঁও হ'ল, আকৌ মানুহকে আক্ৰমণ কৰিব। কিবা এটা পিঞ্জিৰা পাতি বা আপোনাক কিবা গেছ চেছ দি কিনে যদি বাঘটো ধৰি নিয়ে, তেতিয়াহে বস্তুটো এৰি যাব। সেইখিনি নকৰি বাঘটো অকল ইপিনে খেদি দিম, সিপিনে খেদি দিম, সেই কথাটোৱে লাগি আছে। জেগাডোখৰ নাম আমাৰ এইটো গছপুৰীয়া বঙালী গাঁও, দেউধাৰী গাঁওটো লগতে আছে আৰু সেনেকৈ। কিমান দিনৰ পৰা আকৌ হেৰি চলাই আছে? বাঘটোতো আমি আগতে এবছৰমান আগতে বাঘটো আমি এবাৰ বাঘ ওলাইছে বুলি শুনিছিলোঁ। সেই গছপুৰীয়াত কামুৰিছিলে, কেইবাটাও মানুহ কামুৰিলে। তাৰপিছত এই প্ৰায় অলপ দিন নাছিলে, এই আজি আকৌ শুনিছোঁ। গৰু ছাগলী কেনেকৈ নিধন কৰিছিলে নেকি? গৰু ছাগলীটো কামুৰিছে আগতে, কেইবাটাও মানুহৰ খাইছেও, কালি পৰহিও খাইছে। কিন্তু এতিয়া খোৱা আমি নেদেখোঁ, এতিয়া গৰু বাঘে খালে নে কিয়ে খালে আৰু সেনেকৈ ফাইনেল নাজানো মই। অভিজ্ঞান ঠাকুৰ। কি হৈছিলে? ইয়াত বাঘ ওলাইছিলে, বাঘে কামুৰিলে। কি কৰোঁতে কামুৰিলে? চাবলৈ গৈছিলোঁ সেইপিনে, তেতিয়া কামুৰিলে। কিমানজনক কামুৰিছে? 2জনক। এতিয়া বাঘটো ক'ত আছে? বাগানতে আছে। তাত ফৰেষ্টৰ মানুহ আহিছে নেকি? আহিছে। কি ব্যৱস্থা লৈছে সিহঁতে? ধৰিবলৈ ব্যৱস্থা লৈছে। ধৰিবলৈ নহয়, খেদিবলৈ ব্যৱস্থা লৈছে হপায়। আৰু এটা মানুহক দিছে, কামুৰিছে আৰু এজনক। নামটো কি তেওঁ? তাৰ নাম বিঞ্চি ফুকন। ঘটনাটো মানে ৰাতিপুৱা আমি শুই আছিলোঁ, বাঘ ওলাইছে বুলি ফোন কৰিলে। তাৰপিছত আহিলোঁ লৰ মাৰি, বাঘ ওলাইছে বুলি গোটেই আৰু কামুৰিলে বুলি বিঞ্চি ফুকনক বুলি শুনিলোঁ। তাৰপিছত ইয়াতে এনেই বাঘটো আৰু বাগানৰ ভিতৰতে আছে বুলি এই দুখৰিতে ল'ৰা মানে 2-3টা মানে অকণমান ভিতৰলৈ, বেছি নহয়, এনেই দূৰৰ পৰা চাবৰ কাৰণে হেৰি কৰিলে। বাঘটোৱে মোৰ সৰু ল'ৰাটোক মানে আপোনাৰ ওচৰতে আছিলে, শুই আছিলে বাঘটো। তাৰপিছত কামুৰি দিলে, 7-8 জেগাত ঘাইল কৰিছে, কাণত, আপোনাৰ ওঠত, বুকুত, এইবিলাক জেগাত। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰা হ'ল, আহিলে তেওঁলোকে অহাৰ পিছত মানে কোনো ল'ৰাটোক যে আপোনাৰ ধৰি লওক এটা এম্বুলেঞ্চ বা কিবা তেওঁলোকৰ এতিয়া বেলেগ মানুহক ওচৰত থাকিবলৈও নিদিয়ে। আৰু আপোনাৰ ল'ৰাটোক যে কিবা এটা ধৰি লওক কামুৰিছে বা কিবা, সেইবিলাক কোনো হেৰি কৰা নাই এতিয়ালৈকে। আমি নিজে হস্পিটেল, চৰকাৰী হস্পিটেল নি কিনি এতিয়া বেজি দিয়াই আনিছোঁ, মেডিকেল ৰেফাৰ কৰিছে। কিন্তু তেওঁলোকৰ এইবিলাক বিষয়ে কোনো হেৰি নাই। বাঘটো আকৌ খেদি পঠিয়াম বুলিয়ে কৈছে। ওচৰত গোটেইখিনি গাঁও আছে, গাঁওখিনিৰ মাজত যদি ইটো গাঁৱৰ পৰা আপোনাৰ গছপুৰীয়া গাঁও হ'ল বা দেউধাৰী গাঁও হ'ল, আকৌ মানুহকে আক্ৰমণ কৰিব। কিবা এটা পিঞ্জিৰা পাতি বা আপোনাক কিবা গেছ চেছ দি কিনে যদি বাঘটো ধৰি নিয়ে, তেতিয়াহে বস্তুটো এৰি যাব। সেইখিনি নকৰি বাঘটো অকল ইপিনে খেদি দিম, সিপিনে খেদি দিম, সেই কথাটোৱে লাগি আছে। জেগাডোখৰ নাম আমাৰ এইটো গছপুৰীয়া বঙালী গাঁও, দেউধাৰী গাঁওটো লগতে আছে আৰু সেনেকৈ। কিমান দিনৰ পৰা আকৌ হেৰি চলাই আছে? বাঘটোতো আমি আগতে এবছৰমান আগতে বাঘটো আমি এবাৰ বাঘ ওলাইছে বুলি শুনিছিলোঁ। সেই গছপুৰীয়াত কামুৰিছিলে, কেইবাটাও মানুহ কামুৰিলে। তাৰপিছত এই প্ৰায় অলপ দিন নাছিলে, এই আজি আকৌ শুনিছোঁ। গৰু ছাগলী কেনেকৈ নিধন কৰিছিলে নেকি? গৰু ছাগলীটো কামুৰিছে আগতে, কেইবাটাও মানুহৰ খাইছেও, কালি পৰহিও খাইছে। কিন্তু এতিয়া খোৱা আমি নেদেখোঁ, এতিয়া গৰু বাঘে খালে নে কিয়ে খালে আৰু সেনেকৈ ফাইনেল নাজানো মই। গোটেই ঘটনাটোৰ বিষয়ে কওক। ঘটনাটোনো কি আৰু, ৰাইজে খবৰ দিলে ৰাতিপুৱা তোমাৰ কিবা
কিবা ডেকা বৰুৱা বুলি কৈছিলে কিবা ডেকা বৰুৱা বুলি এজন কিবা ৰিপৰ্টাৰ তেওঁ খবৰ দিলে মোক মই লগে লগে আমাৰ মানুহক খবৰ দিলোঁ আহিবলৈ ক'লোঁ তেওঁলোকে আহিলে দেখিলে ইয়াত দেহ হয় বাঘটো আছে বাঘটো এটা অৱস্থান কৰি আছে ইয়াতে অৱস্থান এতিয়া কৰি ব্যৱস্থা কি হ'ব এইটো গঁৰাল পাতিব লাগিব নতুবা খেদি পঠিয়াব লাগিব ইয়াৰ পৰা এইসকলক যে আক্ৰমণ কৰিছে তেওঁলোকৰ কিবা ব্যৱস্থা আছে নেকি লোৱা হ'ব নেকি তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি চিকিৎসাৰ যিখিনি খৰচ বাবদ মানে যি কাগজ পত্ৰ জমা দিয়ে সেইখিনিৰ ওপৰত গভৰ্ণমেণ্টে কিবা দিব কম্পেনচেশ্যন কিবা দিব নিয়ম আছে বাঘটো এতিয়া পিঞ্জৰাবদ্ধ কৰা হ'ব পিঞ্জৰাবদ্ধ কৰা হ'ব নতুবা কেনিবা খেদি পঠিওৱা হ'ব এতিয়া পৰা নাযাব এই বাগানৰ মাজত অলপ মুকলি ঠাই লাগে